নমস্কাৰ বন্ধুসকল, খান ই-ৰিক্সালৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে খান ই-ৰিক্সা। আজি এই ভিডিঅ'ৰ যোগেদি আপোনালোকক দেখুৱাম ই-ৰিক্সাৰ 48 ভল্টৰ চাৰ্জাৰ ৰেগুলেটৰ কেনেকৈ আমি কানেকশ্যন কৰিব পাৰি সেই বিষয়ে আপোনালোকক বিস্তাৰিতভাৱে দেখুৱাবলৈ যত্ন কৰিম। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকিব। মোৰ চেনেলটো যদি নতুন হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ব্লগ এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত চাৰ্জাৰ দেখিব পাৰিছে দুটা, কিন্তু আমি এটা চাৰ্জাৰ ৰেগুলেটৰ চেঞ্জ কৰি আপোনালোকক দেখুৱাম। এইটো চাৰ্জাৰৰ PVC ডায়োড প্লেট বেয়া হৈ গ'ল আৰু ইয়াৰ যোনটো PVC LED বৰ্ড আছে সেই বৰ্ডটো বেয়া হৈ গ'ল। তাৰ কাৰণে আমি PVC LED বৰ্ড এটা লগোৱাম আৰু ৰেগুলেটৰটো যে আছে ৰেগুলেটৰটো আমি আপোনালোকক চেঞ্জ কৰি দেখুৱাম যে কেনেকৈ আমি লুপছবিলাক কানেকশ্যন কৰিম আৰু যোনটো ৰেগুলেটৰ আছে এই ৰেগুলেটৰটো কানেকশ্যন কেনেকুৱা হ'ব, কোনটো লুপছে ক'ত কানেকশ্যন হ'ব সেই বিষয়ে আপোনালোকক বিস্তাৰিতভাৱে দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব আৰু ইয়াৰ যোনটো লুপছবিলাক আছে সেই লুপছবিলাক আমি এনেকৈ খুলি লৈছোঁ। খুলি লোৱাৰ পিছত ধুনীয়াকৈ চাফা কৰি ল'ব লাগিব। মই এখন ব্লেডেৰে চাফা কৰিছোঁ, আপোনালোকে চিজ পেপাৰ দি চাফা কৰিব পাৰে। আৰু চাফা কৰাৰ পিছত যোনটো লুপছবিলাক আছে এই লুপছবিলাক হৈছে চিলভাৰৰ যেনেকৈ ধৰক ৰাং নধৰে সিমান সহজে, আৰু নধৰেই তাত কেমিকেল লগাব লাগে আৰু আমি কেমিকেল ব্যৱহাৰ নকৰিম। বেলেগ এটা আমি পদ্ধতিৰে লগোৱাম। কি পদ্ধতিত লগোৱাম আপোনালোকক আমি দেখুৱাম, কাৰণ চবে হয়তো এনেকুৱা পদ্ধতি নকয়। মই আপোনালোকক এই উপায়টো দিম, কাৰণ ভিডিঅ'টো স্কিপ নকৰিব। মই দেখুৱাম আমি কেনেকৈ ৰেডি কৰিম। আৰু তাৰ আগতে এনেকুৱা ৰেগুলেটৰটো আছে যে নতুন ৰেগুলেটৰটো ৰেডি কৰি ল'ব লাগিব। ৰেডি কৰাৰ পিছত ইয়াত ৰাং ধৰাই ল'ব লাগিব, যেতিয়া আমি চল্ডিং আইৰণ দি লগাম তেতিয়া যাতে আমাৰ লগাবলৈ সহজ হয়। এনেকুৱাকৈ দুই চাইডে বেণ্ড কৰি লৈছোঁ। বেণ্ড কৰাৰ পিছত ইয়াত আমি ৰাং ধৰাই ল'ম। ইয়াত যোনটো আমাৰ কাৰেণ্ট সোমাব, কাৰেণ্টটোৰ যোনটো আমাৰ মেইন পইণ্ট থাকিব, লুপছ থাকিব, সেই লুপছটো আমি ক'ত কানেকশ্যন কৰিম আৰু এনেকৈ ৰাং ধৰাই লৈছোঁ। ৰাংটো ধৰাৰ পিছত যেনে ধৰক আমাৰ লুপছবিলাক আছে চিলভাৰৰ যোনটো আমি ৰাং লগাম, চিলভাৰত যদি আমি এনে ৰাং লগাওঁ সাধাৰণতে ৰাং নধৰিবই। এনেকৈ আমি যোনটো আমাৰ লুপছবিলাক আছে লুপছবিলাকত যোনটো আমাৰ পইণ্ট আছে সেই পইণ্টবিলাক আমি ৰেডি কৰিছোঁ। হয়তো ৰেডি কৰোঁতে মই অলপ সময় লাগিছে। দেখিব পাৰিছে আমাৰ ইয়াৰ যোনটো আমি আপোনালোকক যোনটো আমাৰ পদ্ধতিত আমি যোনটো আমাৰ চিলভাৰ বৰ্ডত আমি ৰাং লগাম, যাতে আমাৰ ৰাংটো ধৰে ভালকৈ, কানেকশ্যনটো ভালকৈ লগাব পাৰি। তেনেকৈ ধৰক এনেকৈ আৰু তাঁৰ ল'ব লাগিব। তাঁৰটো অলপ এনেকৈ পকাই দিছোঁ, অলপ পকাই দিছোঁ। ছাইডত এনেকৈ বনাই লৈছোঁ, এনেকৈ পকাই দিছোঁ। পকাই দিয়াৰ পিছত এনেকৈ চববিলাকত এনেকৈ আমি পকাই দিছোঁ। পকাই দিয়াৰ পিছত আমি ইয়াত চল্ডিং আইৰণ মাৰিম। চল্ডিং আইৰণ মৰাৰ পিছত এনেকৈ আইৰণ ধুনীয়াকৈ মাৰিব লাগিব। চবতে ধুনীয়াকৈ মাৰিব লাগিব, যাতে আমাৰ দেখিব পাৰিছে বহুত ধুনীয়াকৈ ইয়াত আমাৰ চল্ডিং আইৰণ হৈছে। আৰু যদি আমি এই পদ্ধতিটো ব্যৱহাৰ নকৰোঁ তেতিয়াহ'লে আমাৰ ৰাং খতম হৈ যাব, কিন্তু আমাৰ কানেকশ্যন এক্টিভ নহ'ব। গতিকে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব ধুনীয়াকৈ। আৰু ইয়াৰ যোনটো আমাৰ কাৰেণ্টৰ পইণ্ট আছে AC পইণ্ট, এতিয়া AC পইণ্ট ফাৰ্ষ্টত আমি ইয়াত লগাই দিছোঁ। AC পইণ্টটো লগোৱাৰ পিছত তাৰপিছত আমাৰ লুপছৰ যোনটো 1 নম্বৰ পইণ্ট থাকিব, 1 নম্বৰ পইণ্ট আমি লেফ্ট ছাইডত আমি এনেকৈ লগাই দিছোঁ। আৰু আমাৰ যোনটো এৰি দেখিব পাৰিছে আমাৰ এইটো 1 নম্বৰ পইণ্ট হ'ব। 1 নম্বৰ পইণ্টৰ এইটো লুপছ হ'ব। 1 নম্বৰ 2 নম্বৰ এনেকৈ ধৰক আমি যেতিয়া লগাইছোঁ 1 নম্বৰ চিৰিয়েল লগাইছোঁ 1 2 যোনটো পইণ্ট আছে, তাৰপিছত দুটাক এটা পইণ্ট বনাই দিম। এনেকৈ দুটাক এটা পইণ্ট বনাই দিম। আপোনালোকে দেখিব পাৰিছে এই দুটাক এটা পইণ্ট বনাই দিম। তেনেকৈ ধৰক নেক্সট যোনটো লগাম
হেতু আমি দুটাত এটা পয়েন্ট বনাম তেতিয়া আমাৰ যোনটো 6টা লুপছ থাকিব এই 6টাত আমাৰ যোনটো ৰেগুলেটৰ আছে হেতু পুৰা হৈ যাব আশা কৰোঁ আপোনালোকে যোনটো আমি পদ্ধতি দিছো এই পদ্ধতিটোত আপোনালোকে উপকৃত হ'ব আৰু মোৰ ভিডিওটো আপোনালোকে সম্পূৰ্ণ যদি চাইছে তাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো আৰু আপোনালোকে বহুত সাপোৰ্ট কৰিছে তাৰ কাৰণে বহুত ধন্যবাদ জনাইছো এনেকৈ সাপোৰ্ট কৰি যাব আৰু মই আপোনালোকক এনেকুৱা নতুন নতুন ধৰণৰ পদ্ধতি যাতে আপোনালোকে কাম কৰিব পাৰে তাৰ কাৰণে মই আপোনালোকৰ মাজলৈ নতুন নতুন টেকনিক আনিব পাৰি আৰু এটো আমাৰ সম্পূৰ্ণ হৈ গ'ল সম্পূৰ্ণভাৱে কানেকশন কৰিলো ভালকে আৰু ৰেগুলেটৰ আমাৰ লগা হৈ গ'ল